যোৰহাট নগৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত অৱস্থিত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংদেৱৰ ঘৰলৈ আমি যাত্ৰা কৰিছিলোঁ। তেখেতে একক প্ৰচেষ্টাৰে গঢ়ি তোলা মোলাই কাঠনিলৈ 6 কিলোমিটাৰ তেখেতৰ ঘৰৰ পৰা সৰ্বমুঠ 16 কিলোমিটাৰ। আমি দুখন বাইকেৰে গৈ ককিলামুখত থকা নিজ গৃহত 9 বজাত পালোগৈ। তেখেতৰ পৰিবাৰ আৰু জীয়াৰীয়ে চাহ দিলেহি আমাক। সহজ সৰল পৰিবাৰে আমাক নাৱৰ ঘাটলৈকে আগবঢ়াই দিলে এজন ব্যক্তিৰ লগত, যিজন ব্যক্তিয়ে অৰণ্য মানৱজনক মৃত্যুৰ মুখৰ পৰা বচাইছিল। তেওঁৰ লগত মোলাই অৰণ্যলৈ পঠিয়ালে, যিহেতু আমি চিনি নাপাওঁ কোন দিশে যাব লাগে। ঠিক 9:30ত কেমেৰা পাৰ্চন অভিনৱ বৰা আৰু শ্ৰীমন্ত বৰাসহ মেচিন নাৱেৰে জীৱনৰ প্ৰথম নৌকা যাত্ৰা আৰম্ভ কৰিলোঁ। 3 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীত আমি নাৱেৰে যাত্ৰা কৰি নামিলোঁ। এই সময়খিনিত এক বুজাব নোৱাৰা অভিজ্ঞতা হ'ল। জীৱনত এইদৰে প্ৰথম ঘাই নদীত নাৱেৰে যাত্ৰা কৰিলোঁ। ভয় শংকা সকলো পাহৰি ভগৱানক চিন্তি যাত্ৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰখন পাৰ হ'লোঁ। লগত লৈ যোৱা ব্যক্তিজনে আমাক জনালে যে আৰু 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। হাতত চেণ্ডেল লৈ আমি খোজকাঢ়ি গ'লোঁ প্ৰচণ্ড ৰ'দ মূৰত লৈ। প্ৰায় 3 কিলোমিটাৰ ঝাওবন আৰু মাদুৰীৰ মাজে মাজে ঠায়ে ঠায়ে পানী আৰু বোকা। গৈ থাকোঁতে মানুহজনে বহু কথাই কৈ গ'ল আমাক। ঠাইখিনি দেখুৱালে। প্ৰবল সোঁতৰ পকনীয়াত কোন ঠাইৰ পৰা পায়েংদেৱ উটি গৈছিল 3 কিলোমিটাৰ আৰু কিদৰে তেখেতে অৰণ্য মানৱগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। আমাৰ ভৰি বিষাইছিল, ৰ'দে ডাকিছিল। তথাপিও সেউজ মানুহজনক লগ পোৱাৰ আৰু অৰণ্যখন চোৱাৰ প্ৰবল হেঁপাহে আমাৰ ভাগৰ নলগা কৰি তুলিলে। অৰণ্যখন পোৱাৰ ঠিক আগতেই এটি সৰু খুঁটি পালোঁ। সেই নৈৰ খুঁটিটো পাৰ হ'ব পৰাকৈ এখন বাঁহৰ দলং পালোঁ, জৰাজীৰ্ণ। কিন্তু অৰণ্য মানৱ তেনেদৰেই পাৰ হৈ অহা যোৱা কৰে। আমি যোৱাটো অসম্ভৱ, কাৰণ পৰি যোৱাৰ সম্ভাৱনাই বেছি। এজন ব্যক্তিয়ে জাল বাই আছিল আৰু তেখেতৰ নাওখনি দিয়েই আমি পাৰ হ'লোঁ। সেই খুঁটিটোৱেই আছিল মহগড় খুঁটি, যাৰ এক বৰ্ণাঢ্য ইতিহাস আছে। ব্ৰিটিছ আৰু মানৰ টয়াময়া ৰণ এই মহগড় খুঁটিতেই হৈছিল আৰু উজনি অসমৰ প্ৰথমটো ৰেল লাইন তাতেই আছিল। পাৰ হৈ দেখিলোঁ শাৰী শাৰীকৈ 9কৈ গছপুলি ৰোপণ কৰা আছে, কিছু ডাঙৰ হৈছে। তেখেতে এইদৰেই ডাল কাটি কাটি পুলি ৰুৱে। বহুত ভাগৰ লাগিছিল গৈ পাওঁতে। গৈ দেখিলোঁ এজন ব্যক্তিয়ে কাম কৰি আছে। হয়, সেইজন আন কোনো নহয়, পদ্মশ্ৰী অৰণ্য মানৱ ডক্টৰ যাদৱ পায়েং ডাঙৰীয়া। তেখেতে আমাক অহাৰ উদ্দেশ্য সুধিলে আৰু মই ব্যক্ত কৰিলোঁ আমাৰ উদ্দেশ্যৰ কথা। আমাৰ উদ্দেশ্য আছিল অৰণ্য মানৱ পদ্মশ্ৰী ডক্টৰ যাদৱ পায়েংদেৱৰ অৰণ্যখন দৰ্শন কৰাৰ লগতে তেখেতৰ বিষয়ে সমূহ অসমবাসীৰ ৰাইজলৈ আগবঢ়াই দিয়া। তেখেতৰ জীৱন দৰ্শন, তেখেতৰ শ্ৰম আৰু আদৰ্শ সমাজৰ আগত পৰিচয় কৰাই দিয়া। লগতে তেখেতৰ আদৰ্শৰে যাতে আৰু বহুজন অনুপ্ৰাণিত হৈ পৃথিৱীখন সেউজময় কৰি তোলে তাৰ প্ৰতি মনোভাৱ জগাই তোলা। নমস্কাৰ, নতুন সংবাদৰ তৰফৰ পৰা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই সংগীতা বৰাই লৈ আনিছোঁ এজন বিশেষ ব্যক্তিক, অৰণ্য মানৱ পদ্মশ্ৰী ডক্টৰ যাদৱ পায়েং ডাঙৰীয়াক, যিজনে 2012 চনত ভাৰতৰ অৰণ্য মানৱ বঁটা পাইছিল। 2015 চনত পদ্মশ্ৰী সন্মানেৰে তেওঁক বিভূষিত কৰা হৈছিল। লগতে 2020 চনত 128 সংখ্যক কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ড বঁটা প্ৰাপক পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া, আৰু এই বঁটা প্ৰদান কৰিছিল ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথে। গতিকে এইগৰাকী অৰণ্য মানৱৰ মুখেৰেই জানো আহক কিছু কথা। হয়, নমস্কাৰ। 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 আপোনাৰ অসমীয়া নতুন সংবাদলৈ মই সকলোৰে ধন্যবাদ জনাইছোঁ। আজি এই চেনেলটো মোৰ হাবিৰ মাজত পায়, আৰু বিশেষকৈ সংগীতা বৰালৈ মোৰ ধন্যবাদ থাকিল। এইকাৰণে ধন্যবাদ থাকিল, ইমান এগৰাকী ছোৱালী হৈ এই হাবিখনলৈ মাজত আহি মোক লগ কৰি যিবোৰ কুৱেশ্যন আছে সেইবোৰ সুধিবৰ কাৰণে তেওঁ যোজা কৰি আছে, আৰু তেখেতক মই ধন্যবাদ জনাইছোঁ। হয়, প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ পৰিচয় আমি জানিব বিচাৰিম। মোৰ পৰিচয়টো এনেকুৱা ধৰণৰ, মই ককিলামুখ বৰগোপ অৰুণামুখতে জন্ম লাভ কৰা, আৰু
1959 চনত জন্ম, 30 অক্টোবৰত মোৰ জন্ম। আৰু গতিকে মোৰ এই হাবিখন বহু হিষ্ট্ৰিকেল এৰিয়া। ভাৰতৰ অন্তিমখন যুদ্ধ ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ এই হাবিৰ মাজতে থকা তেতিয়াৰ যিটো মগৰ খুঁটি এতিয়াও তেনেকুৱা ধৰণৰ ব্ৰহ্মপুত্ৰৰ খোৱা নিয়াৰ পাছতো পাতিলে আৰু সেই মগৰ খুঁটিৰ পাৰতে মোৰ জন্ম হোৱাৰ কাৰণে মই এই হাবিখনৰ প্ৰতি থকা যিটো আছিল পুৰণা গাঁও আৰু তেতিয়া সৰুতে দেখিছিলোঁ যে ঢাকা হৈ কলিকতা হৈ ব্ৰিটিছৰ দিনৰ জাহাজঘাট ককিলামুখ বৰগোপত আছিল আৰু সেইদৰে উজনি অসমৰ প্ৰথম ৰেলৱে ষ্টেচন JPRটো এই ককিলামুখতে আছিল। ঢাকা আৰু কলিকতালৈ বস্তু জাহাজেৰে আনে আৰু আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছিল। দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰই 10 কিলোমিটাৰ খুৱাই লৈ যোৱাৰ পাছত মানুহ চেদেলি বেদেলি হৈ গুচি যোৱাৰ পাছত আমাৰ ঘৰটো উঠি গ'ল মাজুলীলৈ আৰু মই গ'লোঁ যোৰহাট জজ কোৰ্টৰ পেছকাৰ দিছৈকাক বামুণগাঁও অনিল বৰঠাকুৰৰ ঘৰত থাকি ক্লাছ 3য় শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত, তাত এজন বিজ্ঞানী আছিল। তেখেত হয় এগ্ৰিকালচাৰ চাইণ্টিষ্ট বোটানিকেল বিভাগৰ আছিল আৰু তেখেতেই সৰুৰে পৰা গছপুলি ৰুলেই নহ'ব, গছপুলিৰ প্ৰতিপালন কৰা আৰু ডাঙৰ দীঘল কৰা, চৰাই চিৰিকটি ভাল পোৱা, জীৱ জন্তু ভাল পোৱা, সৰু অৱস্থাৰ পৰা সেইবোৰ শিক্ষা দিছিল। যাৰ বিনিময়ত তেখেতে কৈছিল এদিন হাতটো চাই যে তই এইটো কামকে কৰ, বহুত পৃথিৱীৰ ভাল মানুহ হবি। আৰু সেইকাৰণে তেওঁলোকৰ তাত পাণপুলিটো চবৰ হাতত নহয়, পাণপুলি ৰুবলৈ দিয়ে 25 পইচাতে বেদাম গুটি 1.5 কেজিমান সেই সময়ত পায়। বেদামৰ লোভত গাঁৱত মই পাণপুলি ৰুই দিওঁ আৰু খুব ভাল লাগিল। আৰু সেইকাৰণে মোক এইবোৰ কৰোঁতে কৈছিল তই এদিন পৃথিৱীৰ ভাল মানুহ হবি, চাবি এইবোৰ কৰোঁতে ধৈৰ্য জাগিব আৰু কেঁকুৰাৰ জীৱন লোৱা মানুহ আৰু তাতকৈ কুকুৰে বকি থাকিব, হাতীয়ে কেতিয়াও ঘূৰি নাচায়, সেই তোৰ কামটোৱে তই কৰিব। সেইকাৰণে আজি মই বিশ্ব সন্মিলনবিলাকত গৈ তেখেতৰ 90 বছৰ বয়স হ'লেও মই সুধি যাওঁ মই কি ক'ম। সেইকাৰণে মই সৰু অৱস্থাৰ পৰা বিজ্ঞানীৰ লগত ডাঙৰ হোৱা আৰু এতিয়ালৈকে বৰ্তমান বিজ্ঞানীসকলকে পাওঁ। হয়, মোলাই চাপৰিত যি এই অৰণ্য আছে, এই অৰণ্য আপোনাৰ কিমান দিনীয়া পৰিকল্পনা আৰু আপুনি কিয় এই কথা মানে মনলৈ আহিল, এই চিন্তা মনলৈ আহিল আপোনাৰ? 79ত প্ৰলয়ংকৰী বানপানী হৈছিল, যাৰ বিনিময়ত আমাৰ সেই খোৱাই নিয়া ঠাইবিলাক শুকাই যোৱাত ইয়াত সেই জাবৰবোৰ লাগি ধৰিছিল। জাবৰৰ মাজত জুন জুলাই মাহত যেতিয়া সেই শুকান বালিলৈ আহিছিলোঁ তেতিয়া দেখিছিলোঁ জাবৰৰ মাজত থকা আগত জেঠ মাহত 12 খৰ মাৰে, সেই বছৰ 23 খৰ মাৰিছিল, যাৰ বিনিময়ত বালি উত্তাপত সেই সাপবোৰৰ মৃত্যু হৈছিল। সাপৰ মৃত্যুৰ বেদনাত মই চাই খুব বেয়া লাগি পেলাই নিচেই কাষতে থকা 5 কিলোমিটাৰ আঁতৰত থকা দেউৰী সম্প্ৰদায়ৰ ককা আইতাহঁতৰ গুৰিলৈ গৈ সুধিলোঁ, দেউতী সেই যে সাপবোৰ মৰিল, সাপ নমৰা কিবা ব্যৱস্থা কৰিব পাৰিনে? তেওঁলোকে তেতিয়া কৈছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছিল। মই তেতিয়া বুজি পোৱা নাছিলোঁ, মোৰ তেতিয়া 14-15 বছৰ বয়স আছিল আৰু তেওঁলোকে তেতিয়া ক'লে বাঁহ, যে পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ, বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব আৰু তই গছপুলি ৰুই গৈ থাক। তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল, যাৰ বিনিময়ত সাপ মৰা ঠাইতে ঘেৰি লৈ 50টা মাটি কলহ কিনি আনি ফুটা কৰি তাত 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহ কৰি বাইছিল। যিবোৰ চীনৰ পৰা ধৰি অৰুণাচলৰ পৰা গুটি আহিছিল সেইবোৰ গজিব লাগোতে গছপুলি ৰুওঁতে 30 বছৰ তত্তব্য অৰণ্যত পৰিণত হ'ল, যাৰ বাবে শতাধিক হৰিণ অহালৈকে ঢেকীয়াপতীয়া বাঘ আহিল, বাঘ অহাৰ লগে লগে শগুন আহিল আৰু সেইদৰে গড় আহিল আৰু হাতী 150কৈ হাতী ইয়াত বিচৰণ ভূমি কৰি থাকে। হয়, আপোনালোকে তেখেতৰ মুখেৰে জানিব পাৰিলে তেখেতে কিদৰে পৰিকল্পনা কৰিছিলে, কিয় এই অৰণ্যখনৰ কথা তেখেতৰ মনলৈ আহিল। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম যে ডক্টৰ APJ আব্দুল কালাম ছাৰৰ পৰা বঁটা গ্ৰহণ কৰা মুহূৰ্তত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা আছিলে? মনত অনুভৱ এইটোৱে লাগিছিল, APJ আব্দুল কালাম ছাৰে বঁটাটো দিয়াৰ আগতে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিলৈ JNU এনভাইৰমেণ্টেল চাইণ্টিষ্টসকলে মই শ্ৰদ্ধা কৰোঁ। এইকাৰণেই শ্ৰদ্ধা কৰোঁ, 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি
প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ভাৰতলৈ প্ৰথম ৰাতি 3:30 বজাত অৰণ্য মানৱ সন্মানটো দিছোঁ। তাৰ এসপ্তাহৰ পিছত আকৌ মাতিল চন্দ্ৰ মুকানন সংগীতা সভা APJ আব্দুল কালাম ছাৰৰ NGO। তেখেতে মোক মূৰত হাত দি কৈছিল, বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড শ্বেয়াৰত 2.5 লাখ টকা চেক দিছোঁ। বিশ্ববাসীৰ কাৰণে কৰিবলৈ কৈছে। आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में बंद चाहिए। ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा, ऐसे ही नहीं है। ऑल ओवर वर्ल्ड जब इन्वाइट करेगा तब जाने पड़ेगा। সেইকাৰণে তেখেতে যিটো পৰামৰ্শ দিলে আজিলৈকে তেখেতে পৰামৰ্শ দিয়াৰ লগে বিদেশ যাত্ৰাত আৰম্ভ হৈ গ'ল। বিদেশৰ স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত আমন্ত্ৰণ কৰিবলৈ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত মোক আমন্ত্ৰণ কৰে আৰু তেখেতৰ আশীৰ্বাদ লৈ যিদিনাখন তেখেত ঢুকাইছিল শ্বিলঙত মোক সেইদিনাটো এদিন ভাতেই খোৱা নাছিলোঁ। দুখ বেদনা আৰু তেনেকুৱা এজন বিজ্ঞানী ভাৰতক কিমান ওপৰত থৈ গ'ল, যাৰ বাবে আজিলৈকে তেখেতৰ দৰে এজন বিজ্ঞানী আৰু নোলাব। সেইকাৰণে তেখেতৰ আশীৰ্বাদ লৈ যিবোৰ কৈ গৈছে মই সেইটো কামেই কৰি আছোঁ এতিয়া। মানে পৰিৱেশৰ ওপৰত প্ৰকৃতিৰ ওপৰতেহে কাম কৰিছোঁ, অন্যটো মইতো বেলেগ ধৰণৰ কাম কৰা নাই। ধৰ্ম ৰাজনীতি অৰ্থনীতি আমি সকলোৱে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। সেইকাৰণে ৰাজনীতি অৰ্থনীতি ধৰ্মনীতি আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ, তো মই বেলেগ ধৰণৰ কাম কৰা নাই। সেইকাৰণে সমগ্ৰ বিশ্বৰ 700 কোটি মানুহৰ আশীৰ্বাদ লৈ যিমান দিন পাৰোঁ আৰু বিজ্ঞানীসকলে যিখিনি মোক উৎসাহ উদ্দীপনালে তেখেতলৈ মোৰ শ্ৰদ্ধা সদায় থাকিব আৰু সেইটো মই কৰি গৈ থাকিম। যিমান দিনলৈকে থাকিম জীয়াই সিমানলৈকে মই ভাৰতীয় প্ৰশাসনৰ ছাত্ৰ ছাত্ৰীৰ লগতহে থাকিম। হয়, 2008 চনত যেতিয়া হাতীয়ে আহি এই অঞ্চলটোৰ ঘৰ দুৱাৰ বাৰীসমূহ ভাঙি পেলাইছিলে তেতিয়া আপুনি তেতিয়া গাঁৱৰ ৰাইজে এই হাবিখন কাটিব বিচাৰিছিল, গছ কাটিব বিচাৰিছিল। তেতিয়া আমি শুনা পোৱা মতে আপুনি ভীষণ প্ৰতিবাদী হৈ উঠিছিল। সেই সময়ত আপুনি কিদৰে এই গছ গছনিবোৰ শ মানুহ আহিছিলে, সেই মানুহখিনিয়ে গছখিনি কটাৰ পৰা কিদৰে এই গছখিনি আপুনি বচাবলৈ উপক্ৰম হ'ল? তেখেতসকল হাতীয়ে ঘৰ দুৱাৰ ভাঙিছে গছবোৰ থকাৰ কাৰণে, সেইকাৰণে গছ কাটিবলৈ মুকলি কৰিলে নাথাকিব। তেতিয়া পুৱা ভাগত হেজাৰ হেজাৰ মানুহ, শই নহয় হেজাৰ মানুহ আহিছে। মই তেতিয়া প্ৰতিবাদ কৰিছিলোঁ, প্ৰথমতে মোক কাটিব লাগিব তাৰপিছতহে গছ কাটিব, কাৰণ মোৰ গছে কাৰো ঘৰ ভঙা নাই। হাতীয়ে ভাঙিছে, হাতীৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, আপোনালোকৰ MLA আছে, MP আছে, চিফ মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি মই গছ কাটিবলৈ দিব নোৱাৰোঁ। সেইকাৰণে তেখেতসকলে মোৰ কথা শুনি পেলাই তেখেতসকল ঘূৰি গৈছিল আৰু তেতিয়াৰ পৰা সেইদৰে প্ৰতিবাদ কৰি এই হাবিখন ৰখা। হয়, আপোনালোকে তেখেতৰ মুখেৰে শুনিলে যে তেখেতে কিদৰে গছখিনি ৰখাবলৈ উপক্ৰম হ'ল। তেখেতক কাটিলেহে আচলতে গছ কাটিব পাৰিব, সেই কথাষাৰতে আচলতে তেখেতৰ প্ৰকৃতি প্ৰেম বুজি পোৱা যায়। হয়, আপোনাৰ এই অৰণ্যখনত কিমান বিঘা মাটি আছে? 550 হেক্টৰ, মানে 4050 বিঘা মাটি। আৰু 2012 চনৰ পৰা 11 চনৰ পৰা আকৌ 2000 হেক্টৰ লৈছোঁ ইয়াৰ কাষতে। মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰকৃতিয়ে সহায় কৰিছে, ব্ৰহ্মপুত্ৰই সহায় কৰিছে আৰু বহলাই গৈ আছোঁ আৰু সেইটোত প্লেণ্টেশ্যন কৰি আছোঁ। তাৰ হাতীৰ খাদ্য আৰু বান্দৰৰ খাদ্য, যাৰ বাবে হাতী আৰু মানুহৰ সংঘাতটো ইয়াত কমিছে। আগৰ দৰে ঘৰ দুৱাৰ নভঙা হ'ল আৰু খাদ্য সামগ্ৰীও তেনেকৈ বিচাৰি বৰকৈ নহা হ'ল। আপোনাৰ এই অৰণ্যখনত কি কি গছ গছনি আছে আৰু কি কি জীৱ জন্তু আছে, আৰু বৰ্তমান কি কি জীৱ জন্তু আছে? বৰ্তমান ঢেকীয়াপতীয়া বাঘ আছে, শতাধিক হৰিণ আছে, হেজাৰ হেজাৰ হৰিণ আছে আৰু হাতী আছে। গড়টো এই লকডাউনৰ সময়ত আকৌ ইয়াতে আছিলে, সেইটো কাজিৰঙাৰ পৰা ধৰি মাজুলীৰ পৰা ধৰি যোৰহাটৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে 1 মাহ দিন থকাৰ পিছত আকৌ কাজিৰঙালৈ ঘূৰাই পঠিওৱা হৈছে, কাৰণ যিহেতু ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ নাথাকে, মই অকলেতো ৰখিব নোৱাৰোঁ। সেইদৰে 2012 চনৰ 1 আগষ্টত বম্বে যেতিয়া APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছিল, এৱাৰ্ডতকৈ দুখ বেদনাটো মোৰ ইয়াত হাবিখনত আছিল সেই গড়টো নিধন কৰাৰ কাৰণে। সেইকাৰণে সেই দুখ বেদনাবিলাক নাপাবৰ কাৰণে ভাৰত চৰকাৰ, ষ্টেট গভৰ্ণমেণ্ট সকলোৱে অনুৰোধ কৰিছোঁ যে এই হাবিখনত এতিয়া কমিউনিটি ফৰেষ্ট, মানুহ যদি সজাগতা হয় জীৱ জন্তু চৰাই চিৰিকটি একেলগে সহবাস কৰিব আৰু মৰম স্নেহ থাকিব, তেতিয়া মানুহে সেইবোৰ জীৱ জন্তু নামাৰে। হয়, কিছুদিনৰ পূৰ্বে প্ৰায় 2 মাহমানৰ আগত
আমি নিউজত দেখা পাইছিলোঁ যে আপোনাক ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে উটুৱাই লৈ গৈছিল আৰু সেই ঘটনাটো কিদৰে সংঘটিত হৈছিল আৰু আপুনি কিদৰে আচলতে মৃত্যুমুখৰ পৰা বাচিলে? নাই, সেইটোত মানে ব্ৰহ্মপুত্ৰত অভাৰফ্লাড হ'ল। হয় অভাৰফ্লাড হ'ল। মই গৰুলৈ ঘাঁহ কাটিছিলোঁ, মোৰ ডাঙৰ ল'ৰাটো আৰু মোৰ ভাগিন ল'ৰাটো। হয় কাটি আনোতে নাওটো বজাই আছেই, কিন্তু কুঁৱলীত দিশ নিৰ্ণয় ইয়াত সাকোৱা বুলি কয়। সাগৰতকৈ ঢৌটো ডাঙৰ আছিল, পানীৰ কাৰেণ্ট বেছি আছিল আৰু তেতিয়া তাত সেই ঠাইত ডুবিছিলোঁ। ডুবাৰ লগে লগে মোৰ ল'ৰাটোক ভাগিনটোক কৈছোঁ, নাওটো এৰি নিদিবি, নাওখন লুটিয়াই ঘাঁহবোৰ পেলাই দিলোঁ, নাৱত ধৰি থাক আৰু চিঞৰিলে মানুহে ধৰিব বা অন্যত আমি চাপিমগৈ। আৰু তেনেকৈ ক'লত তেওঁলোকে আৰু সেইবোৰ ধৰি আৰু আমাৰ এতিয়া যিখন নাৱত তোমালোক আজি আহিছা, তেওঁ গম পাই পেলাই নাওখনত টানি 3 কিলোমিটাৰমান আঁতৰত আমাক ধৰিলেহি আৰু ধৰি তেতিয়া আকৌ আমি প্ৰাণ বচাই আকৌ আহিলোঁ। আমি পানীত ডুবাওঁতে ইমান চিন্তা কৰা নাছিলোঁ, মানে হত খায়ে আছিল। কিন্তু যেতিয়া হেজাৰ হেজাৰ ককিলামুখত 5 নম্বৰ স্পট মানুহ গোট খালে, তেতিয়াহে বেদনাটো আহিছে, মানে ভয়ৰ ভাৱটো আহিছে। নহ'লে আগত পানীত ডুবিলেও ভয় নাই। আৰু এইটো আগতো পাইছোঁ, মই এতিয়া নহয়, মোৰ 4বাৰ হ'ল অকলে। কিন্তু এইবাৰ আকৌ 3টা মানুহৰ লগত হোৱাৰ কাৰণে সিহঁতলৈ মোৰ বেছি ভয় লাগিছিল। আৰু সেইকাৰণে মই থকাৰ কাৰণে তাহাঁতৰ সৎসাহটো বেছি হ'ল, সাহসটো বেছি হ'ল। সেই কথাষাৰ কোৱাৰ কাৰণে তাৰ মোৰ ফ'ল' কৰিলে আৰু এটাইবোৰে জীৱন আমি বাচিব পাৰিলোঁ। আচলতে তেখেতৰ মুখেৰে জানিব পাৰিলে আচলতে এটা দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব। ভগৱানো আছে, সহায় কৰিলে। তেখেত বহুদিন জীয়াই থাকক, আমি তাৰে আশা কৰিছোঁ। আমি এতিয়া সুধিব বিচাৰিছোঁ যে এই অৰণ্যলৈ আহিব পৰাকৈ কিবা আৰু ব্যৱস্থা লোৱা হৈছে নেকি? এইটো অসম চৰকাৰে এখন নাও দিছে। নাও মানে এইটো টুৰিষ্ট আৰু বিশেষকৈ এই হাবিখনৰ কাষতে 2খন গাঁও আছে, ইয়াত 150তকৈ ল'ৰা ছোৱালী বেছি আছে। সেই সিহঁতক যাতে নলবাৰীৰ দৰে ঘটনা নহয়, চৰকাৰক অনুৰোধ মৰ্মে তেওঁলোকে এখন নাও দিছে আৰু টুৰিষ্টবিলাক আহে, ইয়াত ছাত্ৰ ছাত্ৰীবোৰ অধ্যয়ন কৰিবলৈ আহে। ডাঙৰ নাও এখন চৰকাৰীভাৱে দিয়ক, কৰাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এই শিতানত সেইকাৰণে চৰকাৰী নাও এখন দিছে মানে ডাঙৰ। হয়, এতিয়া যিখন অসম চৰকাৰে নাও দিলে, এই নাওখন কাৰ্তিক চাপৰি আৰু আপোনাৰ মোলাই চাপৰি ককিলামুখ সংলগ্ন কৰিব। এইখন মানে এই নাওখন দিয়াৰ কথা আপুনি কিয় ভাবিলে, বা আপুনিও অনুৰোধ জনাইছিলে নিশ্চয়? নিশ্চয়। তাৰমানে সেইটো তোমালোকক গম পোৱা, নলবাৰীত যিটো ষ্টুডেণ্টখিনিক লওঁতে নাওটো ডুবি গ'ল। অমনোযোগিতাৰ ফলত সেইটো প্ৰাইভেট নাওৰ কাৰণে ডুবি গ'ল। সেইবোৰ 70-80টা ল'ৰা ছোৱালী মৰি গ'ল। যাতে সেই কণ্ডিশ্যনটো আমাৰ ইয়াত 150তকৈ বেছি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছে। এই সৰু নাওবিলাকত যোৱাৰ কাৰণে কেতিয়াবা অভাৰফ্লাড হ'লে বহুত ভয়ৰ সম্ভাৱনা থাকে। সেইকাৰণে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক কৈছিলোঁ, ল'ৰা ছোৱালীক লৈ পাশা নেখেলিব, এখন গভৰ্ণমেণ্ট নাও দিয়ক। আৰু ইয়াতে ককিলামুখৰ পৰা দেশ বিদেশৰ পৰ্যটক আহে, ছাত্ৰ ছাত্ৰীবোৰ আহে, আৰু সেইকাৰণে সেইটো ৰেভিনিউ ঘাট এটা দি দিয়ক। সেইকাৰণে অনুৰোধ মৰ্মে অসম চৰকাৰক ধন্যবাদ এইকাৰণেই জনাব লাগিব যে তেখেতে আজি ৭৪ বছৰ স্বাধীনতাৰ পাছত প্ৰথম ককিলামুখলৈ অহা চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল, আৰু এই কাৰ্তিক চাপৰিলৈ চিফ মিনিষ্টাৰ নোহোৱাৰ অৱস্থাতে প্ৰথম এই হাবিলৈ অহা সেইজনেই মুখ্যমন্ত্ৰী। গতিকে তেখেতৰ দূৰদৰ্শীভাৱে তেখেতৰ আশীৰ্বাদ কৰি আমাক এই সুবিধাখন কৰাৰ কাৰণে তেখেতক ধন্যবাদ জনাওঁ। হয়, এই মুহূৰ্তত আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ এই অৰণ্যখনত আপুনি বাকীকেইখন অৰণ্যতকৈ আপুনি কিবা নতুনত্ব বিচাৰে নেকি? নিশ্চয়। এইকাৰণেই বিচাৰিব লগা হৈছে যে এতিয়া চেঞ্চুৰী ৱাইল্ড লাইফ এছিয়া তেওঁলোকে যদি প্ৰশাসনে ৰাস্তা পদূলি ভালকৈ বনাই আছে, ৰাস্তা যদি সম্পূৰ্ণ হৈ যায়, তেওঁলোকে যান্ত্ৰিকতাৰ পৰা আঁতৰত থকা একমাত্ৰ হাবি এইখনেই। সেইকাৰণে তেওঁলোকে 5খন ঘোঁৰা গাড়ী, 5খন গৰু গাড়ী বা 20খন চাইকেল দিম। সেইটো প্ৰদূষণৰ পৰা মুক্ত হ'ব আৰু পৃথিৱীৰ পৰা একমাত্ৰ হাবি এইখনেই আছে। হয়, এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে। বহুতৰে মুখত শুনো বা বহুতে আলোচনা কৰে
বিভিন্নজনে আলোচনা কৰে যে যাদৱ পায়েঙে এই মূলাই কাঠনিৰ পৰা কাঠ আনে, কাঠখিনি ঘৰলৈ নিয়ে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? নহয়, এই ক্ষেত্ৰত ক'বলগীয়া এনেকুৱা ধৰণৰ কথা হয়, এই হাবিখনত কোনো গছ নাকাটে। হয়, হাবিখনৰ ভিতৰত হয়, যিবোৰ নিজাববীয়াকৈ ৰুইছে তেওঁলোকে ইকনমিকেলৰ কাৰণেহে ৰুৱে। হয়, এনেকৈ চাই চিতি বা চোৱা চিতা বা দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে নুৰুৱে। হয়, ইকনমিকেল তেওঁলোকৰ গছ কাটি নিয়ে, তাততো হয়। সেইটো ধৰা বন্ধা বা গছ কাটিব নোৱাৰা বিষয়টো সেইটো মোৰ ছাবজেক্ট নহয়। হয়, মই গাঁৱৰ মানুহক প্ৰতিবাদ কৰিব নোৱাৰিম। হয়, মোৰ হাবিত নেকাটিলেই হ'ল। হয়, তেওঁলোকৰ গছ কটা আইন অমান্য যদি কৰিছে তেতিয়াহ'লে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, পুলিচ প্ৰশাসন আছে, ভাৰতীয় সংবিধানত তেওঁলোকেহে চোৱা চিতা কৰিব পাৰিব। কিন্তু হয়। মোৰ হাবিৰ পৰা গছ কাটি কেতিয়াও নিনিয়ে তেওঁলোকে। হয়, তেখেতে স্পষ্টকৈ কৈ দিছে যে তেখেতৰ হাবিত গছ কটা নহয়। কাষত বিভিন্নজনে কিবা প্ৰয়োজনত গছ কাটিব পাৰে, কিন্তু তেখেতক লৈ বহুতে আচলতে বিতৰ্ক বুলিয়ে ক'ব লাগিব। বহুতৰে মুখত শুনা পোৱা যায় তেখেতে গছ কাটে, কিন্তু তেখেতে স্পষ্টকৈ সকলোৰে আগত ব্যক্ত কৰিছে যে তেখেতে গছ নাকাটে। যিহেতু তেখেতে গছ ৰুৱে, আচলতে তেখেতে গছ নাকাটে। হয়, আমি পেপাৰে পত্ৰই পাই আহিছোঁ, বিভিন্নজনে লিখি আছে যে যাদৱ পায়েঙে এই লকডাউনৰ সময়ছোৱাত, কৰোণাৰ এই সময়ছোৱাত বাংলাদেশৰ পৰা ২৬জন মানুহ আনি তেওঁ ৰাখিছে, তেওঁ সংস্থাপন দিছে। গতিকে এই বিষয়ত আপুনি কি ক'ব? সেই বিষয়ত এনেকুৱা ধৰণৰ, তেওঁলোকৰ অকল বাংলাদেশী বুলি নহয়, টুৰিষ্ট ভিছাটো লৈতো মুৰিয়ালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। হয়, আৰু কিছু কি হয়, ভাৰতীয় মানুহ তেনেকৈ আঁতৰলৈ যায়। হয়, বিভিন্ন দেশত পাইছোঁ। বাংলাদেশৰ পৰা 4জন ইয়াত আহিছিল। হয়, তাৰপৰা ক'ৰ পৰা আহিছ? বোলে বাংলাদেশৰ পৰা আহিছোঁ। তাৰ কিবা পাৰপত্ৰ আছেনে? বোলে আছে। তেতিয়া পাৰপত্ৰ যেতিয়া পাছপৰ্টটো দেখিছোঁ, হয়, তেতিয়া মই পিছদিনাখনে SP ছাৰক ক'লোঁ, সিহঁতে মাছ মাৰিবলৈ আহিছে, টুৰিষ্ট ভিছাত মাছ মাৰিব পাৰে নে নোৱাৰে সেইটো কথাটো মই নাজানিম। হয়, তেতিয়া তেওঁলোকক চমজাই দিয়া হ'ল। মোৰ কামটো শেষ হৈ গ'ল। প্ৰশাসনক দিয়াৰ লগে লগে মোৰতো কাম দায়িত্ব নাথাকে। হয়, যেতিয়া লকডাউন হৈ গ'ল, তাহাঁতে ম্যাদ উকলি গ'ল, যাবগৈ নোৱাৰিলে লকডাউনৰ পৰা, তেতিয়া হৈ চৈ লগাই অসমৰ সংবাদ মাধ্যম কেইজনমানে বহুত বেয়াকৈ লিখিছে। হয়, ২৬জন বাংলাদেশী, মইতো নাজানো। হয়, তেতিয়া ধুবুৰীত যেতিয়া ধৰা পৰিছে, তেতিয়া 5জনৰ ভিছা আছে, পাছপৰ্ট আছে, আৰু বাকীবিলাকৰ নাই। হয়, তেতিয়া মোক তাৰ পৰা সুধিছিল, ভিছা অফিচৰ পৰা হয়, বা অসম চৰকাৰৰ যিখিনি তেওঁলোকক আবদ্ধ কৰি ৰাখিছিল হয়, তাত কৈছে। মই বোলো ছাৰ, মইতো নাজানিম। মই প্ৰশাসনক চমজাই দিয়াৰ পাছত হয়, তেওঁলোকৰ টুৰিষ্ট ভিছাত যদি লকডাউনৰ সময়ত যাবগৈ নোৱাৰিলে, সকলোৱে পৃথিৱীৰ চব আবদ্ধ হৈ আছে, আমাৰ দেশতে হৈছে সেইটো কথা নহয়। হয়, যদি তাৰ পাৰপত্ৰ আছে, যাৰ পাৰপত্ৰ আছে, তেখেতসকলক টুৰিষ্ট ভিছাত ইয়াত ইকনমিকেল কৰিবলৈ অহাৰ কাৰণে পানিছমেণ্টটো যিটো আছে, ফাইন আছে, সেইটো লৈ পেলাই তেখেতসকলক জেলৰ পৰা মুক্ত দি দিয়ক। হয়, তাতকৈ মোৰ বিকল্প বিবেচনা। সেইকাৰণে মই সেইটো কোৱাৰ কাৰণে সেই 4-5জনে মুক্ত পায়, বাকীবোৰ জেলত আছে। হয়, সেইটো আইন অমান্য কৰাটোতো কোনো কামনা নকৰে। এতিয়া বাংলাদেশ চৰকাৰ, ভাৰত চৰকাৰে কি ডিচিশ্যন লয় তেওঁলোকৰ কাম, আৰু সেইটো মোৰ কাম নহয় নহয়। সেইকাৰণে ইমান অপবাদ কৰাটো ভাল নহয়। যিহেতু লকডাউনত মই কি খাইছোঁ, কেনেকৈ আছোঁ, সেই কথাটো তেওঁলোকৰ চিন্তাধাৰাবোৰ নাই। আৰু বিশেষকৈ মোৰ হাবিলৈ অহা নাই। আৰু মোৰ হাবিত বাংলাদেশীয়ে আছেনে, কিয়ে আছেনে, ইয়াত তেওঁলোকে গৱেষণা কৰি চোৱা চিতা কৰি পেলাই সেইবোৰ শুদ্ধ তথ্য দিওঁ। মই জানো যে সিহঁত কিয় আহে বাংলাদেশৰ পৰা ইয়াত, টুৰিষ্ট ভিছাই হওক, সেই ইকনমিকেলটোত কাৰণে আহে। সিহঁতে ইয়াত তাহাঁতৰ বাংলাদেশৰ মুদ্ৰাত ভাৰতীয় 100 হ'লে মানে 150 হয়। ভাৰতৰ 100 টকাটো তাত 150 হৈ যায়। সেইটো কাৰণে আহে। কাৰণ তেনেকুৱা ফ্ৰান্সতো পাইছোঁ, বিহাৰৰ এজন পাইছোঁ, মানে ফ্ৰান্সততো ভাত খাবলৈ নাপায়, তেতিয়া জুচ খাই থাকোঁ। মই আৰু ভোকতে গোমধান এটা বাটত পৰি আছিলে, মই খালোঁ। মোক চিধাই কৈছে, आप इंडिया से आया है? हाँ हाँ। इंडिया से आप कहाँ से आया था? मैं वो इंडिया से भी आया था, बिहार में है। इधर क्या है, इकोनॉमिकल के लिए आया था, लेकिन 1 साल ये अपन पेट पूजा करने के लिए ये काम करा है, और 1 साल के बाद वो बिजनेस करने के परमिशन देता है। इसके लिए কাৰণ পইচাৰ কাৰণে বিভিন্ন দেশৰ যোগাযোগ তেনেকুৱা হৈ যায়। সেইকাৰণে মই
যিসকলে লিখিছিল তেখেতসকলৰ শুদ্ধ তথ্যটো জানিব লাগে আৰু অকল অসমত আবদ্ধ থাকি কেঁকোৰাৰ জীৱন লৈ সেইবোৰ সংবাদ মাধ্যম লিখিব নালাগে। আজি বহু পেপাৰেও লিখে যে যাদৱ পায়েঙৰ ছোৱালী বিলাতত পঢ়ুৱাইছে, মোৰ ল'ৰা ছোৱালীবিলাক বিলাতত পঢ়ুৱাইছে, তেনেকুৱাও মানে পেপাৰ লিখিছে। মানে সেইবোৰ ইমানবিলাক মোৰ ল'ৰা ছোৱালী ক'ত পঢ়ে প্ৰশাসনক সুধিলেই ক'ব বা আমাৰ গাঁৱৰ স্কুল কলেজত সুধিলেই ক'ব। আৰু তেনেকুৱাবিলাক ভুৱা সংবাদ মাধ্যমৰ সেইটোৰ পৰা দেশ তথা জাতিৰ ধ্বংসমুখীলৈ যায়। শুদ্ধ তথ্য পৰ্যবেক্ষণ কৰি সম্পূৰ্ণ প্ৰেক্টিকেল কৰি পেলাইহে এইবোৰ লিখিব লাগে। মানে সেইকাৰণে সংবাদ মাধ্যমক প্ৰথম মই ধন্যবাদেই জনাওঁ, সদায় অগ্ৰাধিকাৰ দি পেলাই কওঁ। কোৱাৰ পাছতো এতিয়া কিমান তথ্য লিখে, সেইবোৰ ভণ্ডামী সাংবাদিকক নিয়োগ কৰি পেলাই চেনেলবিলাক বেয়া যাতে নকৰে তাৰ বাবে মই সকলো চেনেললৈ অনুৰোধ কৰিছোঁ। আপুনি এই অৰণ্যখনলৈ কিমান সময়ত ঘৰৰ পৰা আহে আৰু কিমান সময়ত ঘৰলৈ যায়? নহয়, এনেইতো ইয়াতে থাকি লওঁ। এতিয়া হাতী মানুহ মৰা হাতী আছে কাৰণে ঘৰৰ পৰা 4টা বজাত আহোঁ, গধূলি 4টাত গুচি যাওঁ। আৰু যেতিয়া হাতী আকৌ যাবগৈ আৰু তেতিয়া আকৌ ইয়াত ৰাতি থাকি লওঁ। ইয়াত থকা জীৱ জন্তুবোৰে এতিয়া হাতী আছে, আপোনাক কিবা অপকাৰ কৰে নেকি? এইবোৰ খোৱা বস্তু খায় আৰু এনেইতো কোনো জীৱ জন্তুৱে মানুহ মাৰিবলৈ নাহে। ধৰাচোন যেতিয়া বাঘে পোৱালি দিয়ে, মোৰ গৰু নাখালেনো কাৰ খাব? এতিয়া পোৱালিটোক ডাঙৰ দীঘল কৰিব লাগিব। মোৰ গোৱালিৰ পৰা আজিলৈকে 95টা গৰু খাইছে, 85টা ম'হ খাইছে, 14টা গাহৰি খাইছে। ময়ে বেয়া পাব পৰা নাই। যেতিয়া ঢেকীয়াপতীয়া বাঘে পোৱালি দিব, মানুহ আশ্ৰয় লৈ পোৱালি দিয়ে। যেতিয়া মতাটোক 25-30 কিলোমিটাৰ আঁতৰত থৈ আহিব আৰু পোৱালিটো যেতিয়ালৈকে স্বীকাৰ কৰিব নোৱাৰে তেতিয়া মানুহৰ কাষত থাকি মানুহে খাই সি প্ৰতিপালন কৰি ডাঙৰ খোৱা বস্তুৱে আৰু খাবই। ইয়াৰ আৰু সিহঁতৰ বিচৰণ ভূমিটো খুব ভাল। হৰিণা খাবনে, গৰু খাবনে, ছাগলী খাবনে, ম'হ খাবনে। ইয়াত আমাৰ মানুহে বাঘে যদি গৰু ম'হ খায়, ছাগলী খায়, গাহৰি খায় বেয়া নাপায়। কেলে তেওঁলোক থাকিলে বেমাৰ নহয়। সেইকাৰণে বাঘটো আমাৰে বুলি ভাবি লৈছে আৰু জীৱ জন্তুবোৰ আমাৰে। এতিয়া মানুহে অলপ বুজি পাইছে, মানে এটকা পইচা নোহোৱাকৈ এই জীৱ জন্তুবোৰ দেখি পাইছে, চৰাই চিৰিকটিবোৰ দেখি পাইছে। আৰু পৃথিৱীৰ যিবোৰ দেশৰ পৰা আহে লাখ লাখ টকা খৰচ কৰি পেলাই এই জীৱ জন্তুবোৰ চাবলৈ আহে, গছ গছনিবোৰ চাবলৈ আহে, তাতকৈ আৰু কি সৌভাগ্য লাগে। সেয়ে আমাৰ শান্তি আশ্ৰমত বিশ্ব সন্মিলন পাতোঁতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ফকীৰবোৰ আহোঁতে কৈছে আসামে পেচাব কৰনে কে ভি জমিন নেই হে। মই তেতিয়া কথাটো বুজি পাই পেলাই বালি এটুকুৰাত পেচাব কৰাইছোঁ, কৰাই পেলাই মানে ইয়াৰ মূলতে হ'ল য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল থাকিব, চৰাই চিৰিকটি থাকিব, জীৱ জন্তু। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত, ভাৰতৰ ভিতৰত, পৃথিৱীৰ ভিতৰত চব অসমত আয়ুৰ্বেদিক ঔষধে ভৰা। ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো কম দুৰ্ভাগ্যজনক বিষয়নে? সেইকাৰণে অসমৰ 3,20 লাখ মানুহলৈ মই অনুৰোধ কৰিছোঁ, তেখেতসকলে এই অসমখন চিৰসেউজীয়া কৰি ৰাখিব। তাৰ বাবে অসমবাসীলৈ মোৰ অনুৰোধ থাকিল আৰু ইমান ধুনীয়া অসমখন চিৰসেউজীয়াই সদায় হৈ থাকক। আমাৰ উঠি অহা নৱপ্ৰজন্ম আৰু সমূহ অসমবাসী ৰাইজক আপুনি কিবা আহ্বান জনাব নেকি এই মুহূৰ্তত? এই ক্ষেত্ৰত আপোনাৰ এনেকুৱা ধৰণৰ হৈছে, গোটেই বস্তুটো শিক্ষাটোক অগ্ৰাধিকাৰ দিব লাগিব। মানে গোটেই এনভাইৰমেণ্টেল ছায়েন্স, পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। এইকাৰণেই দিব লাগিব সৰুৰে পৰা তাৰ যিটো মেথড ব্ৰেইনত সোমাব, বুঢ়া শালিকাইটো মাত নল'ব। সেইকাৰণে শিক্ষাটোক সেই ছাবজেক্টবিলাক LP স্কুলৰ পৰা দিয়ক। আৰু যিসকল আগত ডাঙৰ হৈ গ'ল, বুঢ়া বুলিয়ে কৈছোঁ LP স্কুলৰ ওপৰৰখিনিক, তেখেতসকলৰ আগত জন্মতিত কেক কাটিছিল। এতিয়া নিজৰ নামত এজোপা গছ পুলি ৰুব লাগে আৰু যিবোৰ বন্ধু বান্ধৱী মাতিব তেওঁলোকক এজোপা এজোপা পুলি দিয়ক। আৰু সেইদৰে গোটেই ভাৰতবৰ্ষত, অসমত যিমান ছাত্ৰ ছাত্ৰীয়ে জন্মতিথি পালন কৰে, তেতিয়া সোনকালে সোনকালে গ্ৰীণ হ'ব, ক্লাইমেট চেঞ্জৰ পৰা আমি বাচি থাকিব পাৰিম। আৰু সেইখিনি ল'ৰা ছোৱালীয়ে আকৌ নতুনকৈ ডাঙৰ হ'লেও সিহঁতে নতুন আদৰ্শ এটা শিকিব বুলি মই ছাত্ৰ ছাত্ৰীলৈ মোৰ নৱপ্ৰজন্মলৈ মোৰ অনুৰোধ থাকিল।
হয়, তেখেতে অসমবাসী ৰাইজ আৰু উঠি অহা নৱপ্ৰজন্মলৈ এটি সুন্দৰ আহ্বান কৰিছে যে আমি জন্মদিনত কেক কাটো। কেক কটাৰ সলনি এটিকৈ গছপুলি ৰোপণ কৰিবলৈ তেওঁ কৈছে। আচলতে গছ থাকিলেহে আমি থাকিম, গছ থাকিলেহে মানুহ জীয়াই থাকিব। সেয়েহে তেওঁ সকলোকে আহ্বান কৰিছে, গোটেই পৃথিৱীখন সেউজীয়া কৰাই তেওঁৰ লক্ষ্য। তেওঁ সকলোকে অসমবাসী ৰাইজক এইটোৱেই তেওঁ আহ্বান জনায়। আমাৰ সাক্ষাৎকাৰ অনুষ্ঠান সামৰিবৰে হ'ল। অৰণ্য মানৱ পদ্মশ্ৰী ডক্টৰ যাদৱ পায়েং ডাঙৰীয়া এজন সেউজ মানৱ, সকলোৱে পৰিচিত। তেখেতলৈ আমাৰ নতুন সংবাদৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অসমীয়া নতুন সংবাদ চেনেললৈ মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল। বিশেষকৈ সংগীতা বৰালৈ মোৰ মৰম স্নেহ যাচিলোঁ। আৰু এনেকৈ তুমি আগবাঢ়ি যোৱা। ইয়াতকৈ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ এনেকুৱা প্ৰকৃতিৰ ওপৰত কাম কৰা যিখিনি ছাত্ৰ ছাত্ৰী বা মানুহে কৰি আছে, তাক উদ্ঘাটন কৰি এই চেনেল যোগেদি প্ৰকাশ কৰি পৃথিৱীক সেউজীকৰণ কৰিব বুলি মই আশাৰে বাট চালোঁ। তেখেতৰ ইমান কৰ্মব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ভগৱানৰ ওচৰত সেৱা জনালোঁ যাতে তেখেত সুস্থ হৈ থাকক, দীৰ্ঘায়ু হৈ থাকক, তাকে কামনা কৰিলোঁ। অৰণ্য মানৱজনে বহু কথাই ব্যক্ত কৰিলে। এজুপি বটবৃক্ষৰ তলতে তেখেত বহি পৰিল আৰু মোকো তাতেই বহিবলৈ দিলে। প্ৰায় 1 ঘণ্টা সময় তেখেতৰ লগত বাৰ্তালাপ কৰি বহুতো নজনা কথা জানিব পাৰিলোঁ। তাৰপিছত তেখেতৰ অৰণ্যখন চাবলৈ দিলে। বেছি গভীৰতালৈ যাব নালাগে ক'লে, যিহেতু হাতী আহি আছেহি অৰণ্যখনত। কোন সময়ত হাতী আহি ওলাইহি ঠিক নাই। আমিও অলপ সময় ঘূৰিলোঁ। সময়খিনিৰ কিছু আলোকচিত্ৰ ধৰি ৰাখিলোঁ। তেখেতে এটিকৈ গছপুলি ৰুই এখন গভীৰ অৰণ্য গঢ়ি তুলিলে একক প্ৰচেষ্টাৰে। ভাবিলে সঁচাই আচৰিত লাগে। নতুনকৈ হাজাৰ হাজাৰ পুলি ৰুইছে। তেখেতে তাতে দিনে ৰাতিয়ে থাকে। এটি চাংঘৰ সাজি লৈছে আৰু তাতে আমাৰ বাবে চাহ কৰিবলৈ দিলে। আমিও বৰ হেঁপাহেৰে চাহ টুপি খালোঁ। সময় ঠিক 2 বাজিল। পুনৰ ঘূৰিলোঁ 3 কিলোমিটাৰ ৰ'দ মূৰত লৈ খোজকাঢ়ি কাঢ়ি। আচৰিত কথা যে আমি যি বাটেৰে নৈখনৰ কাষে কাষে অৰণ্যলৈ বুলি বাট বুলিছিলোঁ, সেই ঠাইখিনিৰ অধিকাংশ ঘূৰি অহালৈ আগৰ দৰে হৈ নাই। নৈত প্ৰবল সোঁত আৰু ঢৌ। ইফালে ডাৱৰ নামিছে, বৰষুণ পৰিব। মনত ভয় হৈছিল ঘূৰি যাব নোৱাৰিম বুলি, কাৰণ এই পাৰত থাকিব পৰাকৈ ব্যৱস্থা নাই, লগতে হাতীৰ ভয়। ৰাতি হ'লে হাতী আৰু অন্যান্য জীৱ জন্তু অৰণ্যখনৰ পৰা বাহিৰ হৈ আহে। আমি ভাবিছিলোঁ যে আমি অহা ৰাস্তাটো বেলেগ। নাৱৰীয়াজনক সোধাত ক'লে যে এই অহা বাটটো নৈয়ে গৰা খহাই নিলে ইতিমধ্যে। সঁচাকৈয়ে তেতিয়া অনুভৱ কৰিছোঁ যে নৈ পাৰত বাস কৰা মানুহবোৰৰ কি দুৰ্দশা। আমাৰ নাওখন বালিত খুটি মাৰি থৈ গৈছিলোঁ। নাৱত উঠাৰ পিছতে বৰষুণ আহিল নেৰানেপেৰাকৈ। প্ৰায় 1 ঘণ্টামান সময় নাৱতে বহিলোঁ, বৰষুণ অলপ পাতল হোৱালৈ। বৰষুণ কমিল আৰু আমি ইপাৰ হ'বলৈ পুনৰ ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলোঁ। বৰষুণত তিতি 3 কিলোমিটাৰ অহাৰ পাছত শুকান বালিচৰ পালোঁ আৰু অৰণ্য মানৱজনৰ ঘৰলৈ আহিলোঁ। তেখেতৰ পৰিবাৰে তেনেতে চাহ দিলে। আধা ঘণ্টামান ৰ'লোঁ বৰষুণজাক কমালৈ। তাৰ পিছত ঘৰমুখী হ'লোঁ ঠিক 4 মান বজাত। সেই দিনটো স্মৰণীয় হৈ ৰ'ব। সঁচাকৈয়ে এক অনাবিল আনন্দই মনটো মোৰ ভৰাই তুলিলে। এক সুকীয়া অভিজ্ঞতা হ'ল।